এটা কথা স্পষ্ট কৰি দিওঁ যে এই যিজন আনাতুল্লাহ নে কি সেইজনৰ লগত এই কোনো চিনাকি নাছিলে তাই ফ্ৰেণ্ড সাৰ্কেলে কৈছিলে এইকেইটা মানুহ কেতিয়া চিনি নাপায় আৰু মোক যিটো ফাৰ্ষ্ট ইনফৰমেশ্যন দিছিলে যিজনী ছোৱালীয়ে মোক ইনফৰমেশ্যন দিছিলে তাত তেওঁলোকে এটা কথা কৈছিলে যে ইয়াত কাৰ কাৰ লগত কোন কোন আছে বুলি মই যেতিয়া সুধিছিলোঁ যে মই আছোঁ আৰু মোৰ কাপোল আমি দুটা কাপোল আছোঁ আৰু তাৰ লগত নম্ৰতা আছে তাৰ পিছৰ ইনফৰমেশ্যন মতে মই এটা কথা জানিছিলোঁ যে আনাতুল্লাহৰ লগত গায়ত্ৰী নামৰ যিজনী ছোৱালী সেই ছোৱালীজনীৰ এটা ক্লোজ ৰিলেশ্যন আছে গাৰ্লফ্ৰেণ্ড বুলি কৈছিলে আৰু মৃগাংক আৰু প্ৰজ্ঞাৰ গাৰ্লফ্ৰেণ্ড আছে বুলি কৈছে তাই লগত গৈছে আৰু যিটো হেৰিত গৈছে মোৰ সন্দেহ তাইক হয়তো বাহিৰলৈ মাতি আনিছিলে চাগে কিবা কথা পাতিবৰ কাৰণে হয়তো ফোন কৰিছিলে যে কিবা কাৰণত মাতি আহিছিলে তাই যিটো ড্ৰেছত আহিছে সেই ড্ৰেছটো সাধাৰণতে তাই কেতিয়াও শ্বিলঙলৈ যোৱা ড্ৰেছ নহয় তাই কাৰণ মই জানো তাই কেনেকুৱা ড্ৰেছ পিন্ধে কি কৰে ক'ৰবাত যাবলৈ হ'লে তাই কেনেকুৱা ড্ৰেছ পিন্ধে সেইটো কেতিয়াও হ'ব নোৱাৰে আৰু কালি বিভিন্ন চেনেলবিলাকত তাইৰ সম্পৰ্কত কিছুমান মানে নিউজ প্ৰচাৰ হোৱা মোক মানুহে কৈছে যে এইটো কিবা আনাতুল্লাহ তাই কোনো কাৰণতেই চিনি নাপায় এইটো গোটেই বস্তুটো গায়ত্ৰী বৰাৰ লগত আনাতুল্লাহৰ সম্পৰ্ক হয়তো সেই জৰিয়তেহে আনাতুল্লাহ তেওঁলোকৰ লগত গৈছে আৰু মৃগাংক আৰু প্ৰজ্ঞাৰ হেৰি হৈ গৈছে তাইক হয়তো নিছে কিবা সিহঁতৰ মাজত মানে বলিৰ পাঠা বনাবলৈ হয়তো লৈ গৈছিলে গতিকে এই সম্পৰ্কত মই বিশেষ আৰু একো নকওঁ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ